আজি বাসুগাঁও কলেজত আমাৰ বিশেষকৈ এটা প্ৰগ্ৰাম লোৱা হৈছে। ইয়াত আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ ব্লক নিৰ্মাণ কৰা হৈছে এইটো আজি অপেনিং কৰিছে আৰু সৰুকৈ এটা সায়েন্স লেব তেখেতসকলে আজি অপেনিং কৰিছে আৰু ইয়াৰ লগতে 14 জন টিচিং নন টিচিং ষ্টাফ আজি এপইণ্টমেণ্ট হ'ব। এই গোটেই কাৰ্যসূচীটো লৈ মই আমাৰ সাংসদ তথা জিবিৰ প্ৰেছিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু MCLA আমাৰ চাইখং বসুমতাৰী মাধৱ চেত্ৰী আমি সবে একেলগে আহিছোঁ আৰু ইয়াত জিবিৰ সকলো মেম্বাৰসকলক ইয়াত আজি মাতা হৈছে। বাসুগাঁও কলেজ আমাৰ এই অঞ্চলৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ এটা হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আৰু ইয়াৰ ইম্প্ৰুভমেণ্ট আৰু ইয়াৰ ডেভেলপমেণ্টটো খুব দৰকাৰ আছে। যোৱা সময়ছোৱাত বহুতখিনি কাম ইয়াত হ'ব লাগিছিলে কিন্তু হোৱা নাই। ময়ো আজি প্ৰথমবাৰ লেবটো চাইছোঁ আৰু লেবটো চাই পেলাই অলপ তেখেতসকলে বহুত চেষ্টা কৰি বনাইছে কিন্তু অলপ দুখ লগা এটা পৰ্যায় দেখিবলৈ পাইছোঁ। বহুত সৰুকৈ এইটো বনাইছে। তো সেইকাৰণে যোৱা বছৰ আমি লাইব্ৰেৰীৰ কাৰণে 50 লাখ টকা আমি বাসুগাঁও কলেজত ঠিক কৰিছিলোঁ কিন্তু এতিয়া যিহেতু মই লেবটোও দেখিছোঁ সেইকাৰণে আৰু এইটো ফাইনেন্সিয়েল ইয়াৰত আৰু 1 কোটি টকা মুঠ 1.5 কোটি টকা আমি বাসুগাঁও কলেজত BTR চৰকাৰৰ পৰা দিম আৰু তেখেতসকলে প্ৰায়ৰিটিত যিটো কাম কৰিব লাগে তেখেতসকলে প্ৰায়ৰিটিত কৰি ল'ব। সেইটো তেখেতৰ ওপৰত এৰিছোঁ আৰু এজ এ ছায়েন্স ষ্টুডেণ্ট মানে ছায়েন্স ষ্টুডেণ্টৰ কাৰণে অলপ মানে চিন্তাটো মই কৰি থাকোঁ আৰু বিজ্ঞান আৰু টেকন'লজিৰ যুগ তো সেইকাৰণে আৰু এক্সট্ৰা মানে 50 crore ফৰ দ্য অনলি লেব ছায়েন্স লেবৰ কাৰণে আৰু 50 লাখ আৰু টকা আমি ইয়াতে দিম। সেইটো অকল ছায়েন্স লেবটো বনোৱাৰ কাৰণে যাতে টোটেল 2 কোটি টকা আমি এই বছৰ ফাইনেন্সিয়েল ইয়াৰত বাসুগাঁও কলেজত দিয়া হ'ব যাতে কলেজখন খুব ভালকৈ সুন্দৰকৈ কৰি নিব পৰা যায় আৰু ইয়াৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ আছে সেইখিনি কিমান পূৰা কৰিব পাৰে আমি চাই ল'ম আৰু যদি নোৱাৰে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰেণ্টৰ আৰু ফাণ্ড থাকে নেক্সট ইয়াৰত আৰু ইয়াৰ কাৰণে ফাণ্ড আমি ধৰা হ'ব। মূল কথাটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰটো আজি নহয় কালি হ'ব কিন্তু একাডেমিক্সটো ঠিক কৰিব লাগে। সেইকাৰণে মই আমাৰ প্ৰিন্সিপালৰ লগতে সকলো অধ্যক্ষসকল আমাৰ প্ৰফেচাৰসকল সকলোকো মই অনুৰোধ কৰিছোঁ যাতে একাডেমিক্সটো শিক্ষাটো যাতে ঠিকমতে ৰাখে টিচিং লাৰ্ণিং প্ৰচেছটো যাতে ঠিকমতে ৰাখে সেইটো মই তেখেতসকলক অনুৰোধ কৰিছোঁ। চাকা বন্ধুটো চাওক এই ক্ষেত্ৰত চবে দেখিবলৈ পাইছে কি কিছুমান কথা যাইছো হয় কিছুমান নাযাইছো হয় কিন্তু দেশ এখনত নতুন নতুন আইন কানুনটো আহি থাকিব লাগিব আৰু যেতিয়াই কিবা এটা সমস্যা হয় তেতিয়া কিবা এটা সিদ্ধান্ত লোৱা হয়। গতিকে আজি যিটো সিদ্ধান্ত আমি যদি দেখিবলৈ পাইছোঁ মই কাৰো লগত আলোচনা কৰা নাই কিন্তু বাতৰি কাকত বা খবৰ নিউজত যিটো পাই আছোঁ যে যিটো সিদ্ধান্ত লোৱা হৈছে ইয়াৰ ওপৰত তেখেতসকলে ৰিজেনমেণ্ট দেখাইছে। চ' ইয়াৰ ওপৰত চবে চিন্তা কৰি আছে, নিশ্চয় হোম মিনিষ্ট্ৰীও চিন্তা কৰিছে, আমিও চিন্তা কৰিছোঁ যে ইয়াৰ ওপৰত কি কৰিব পৰা যায়। নিশ্চয় ভাৰত চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব কিন্তু কথা হৈছে কি আজি ৰোড এক্সিডেণ্টটো বহুত বাঢ়িছে, কিছুমান লাপৰৱাহী বহুত বেছি হয়, কিছুমানে মদ খাই গাড়ী চলায়, বেলেগৰ প্ৰতি কোনো গুৰুত্বই নিদিয়ে আৰু নেশ্যনেল হাইৱে বুলি ক'লেতো এনি টাইম এটা ভয়ংকৰ এটা চিটুৱেশ্যন। চ' ইয়াৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আইনটো অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। চ' এই ক্ষেত্ৰত মই আজিয়ে কমেণ্ট কৰাটো ঠিক নহ'ব। সিদ্ধান্তটো যিহেতু গৃহ মন্ত্ৰালয়ে ল'ব, কেন্দ্ৰ চৰকাৰে ল'ব, আমি বাট চাম। চাওক বিহু আহিলেহে পিঠা বনায়, বহুত দিন আগতে বনালে পিঠাটো পচিব মানে খাব নোৱাৰিব। গতিকে ইলেকশ্যনটো আৰু বহুত দিন আছে, ভোগালী বিহুটো শান্তিমতে খাব দিয়ক। এইবাৰে আমি ভোগালী বিহু খাব পাম, ইয়াৰ পিছততো নেক্সট আৰু ইলেকশ্যন। আমাৰতো একেবাৰতে 3টা ইলেকশ্যন আহে, এইবাৰ পাৰ্লিয়ামেণ্ট, ইয়াৰ পিছত কাউন্সিল, ইয়াৰ পিছত এছেম্বলি। গতিকে অহা 3টা বিহু আমাৰ ভাল নহ'ব। চ' সেইকাৰণে এইবাৰ আপোনালোকে খুব শান্তিকৈ বিহু খাবলৈ দিয়ক, আপোনালোকেও খাওক। বিহুৰ পিছত আপোনালোকক জনাম আমাৰ কেণ্ডিডেটজন ক'লা হ'ব না বগা হ'ব, ওখ হ'ব না চাপৰ হ'ব আৰু কি সিদ্ধান্ত হ'ব চব আপোনালোকক জনাই দিম। সেইটোতো তেখেতে ভাবিবই, নামটোৱে হীৰা, গতিকে হীৰাৰ কথাটো ক'বই। গতিকে আজি ৰাজনীতিটো ইমান প্ৰেডিক্ট কৰিব পৰা অৱস্থাত নাই। আজি 3 বছৰ আমিও কাম কৰিছোঁ, ইয়াত শান্তি প্ৰতিষ্ঠা হৈ যে আজি ৰাইজে চব মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সদায় জইনিঙে কৰাই আছোঁ, আমি যোৱাকালিও কৰিছোঁ, হাজাৰ মানুহ ওলাই আহিছে, এনেইতো ওলাই অহা নাই, কিবাটো হৈছে। আপোনালোকেওতো নিশ্চয় দেখিছে
আপোনালোকে ইমান 20 বছৰৰ পৰা কোনোবা 25 বছৰৰ পৰা ৰিপৰ্টিং কৰি আছে, কিবাটো দেখিছে আপোনালোকেও। তেখেতৰ তাত থাকিব, আমিতো আৰু তাতলৈকে নাযাওঁ আৰু আমাৰখিনিত আমি কাম কৰি থাকিম। তেখেতে নিজৰ লগত ৰাখি থাকক, এইখিনি চমকো ৰাখক, চব ৰাখক। চাওক, দুষ্কৃতি চিন্তাৰ মানুহ, চোৰ ডকায়ত এইবিলাক আগতে বহুত আছিল। মাজতে যেতিয়া 30-40 বছৰ সংগ্ৰাম হ'ল, এই সংগ্ৰামীবিলাকে সমাজৰ যিবিলাক এণ্টি ছ'চিয়েল এলিমেণ্টবিলাককো চব ঠিক কৰি দিছিলে। এতিয়া লাহেকৈ আমাৰ সংগ্ৰামীসকলে মূল খুঁটিত আহিল। কোনোবা বেয়া চিন্তাৰ এজন দুজন মানুহে এইবিলাক কৰিবলৈ চেষ্টা কৰে, কিন্তু বৃহত্তৰ সমাজখনত সেইটো ডাঙৰ একো প্ৰভাৱ নপৰে আৰু এইটো বহুত কঠোৰ হাতেৰে দমন কৰা হ'ব। আৰু এতিয়া তেনেকুৱা এজন দুজন ব্যক্তি যিসকলে দিশহাৰা হৈ পেলাই এই বেয়া কামবিলাক কৰে, তেখেতসকলক সমাজেও সচেতন হৈ সদায় থাকিব লাগিব। আমিতো আমাৰ তৰফৰ পৰা ইয়াত আমি কোনো ধৰণৰ এক্সকিউজ ইয়াত নাথাকিব, কাৰণ বিটিআৰটো কোনো কাৰণত আমি অশান্তি হোৱাটো আকৌ নিবিচাৰোঁ, কাৰণ বহুত হাৰ্ড আৰ্ণ কষ্ট কৰি পোৱা শান্তিটো আমাক লাগিব। এই শান্তিটো থাকিলে শিক্ষাৰ দিশত আগুৱাই যাব পাৰিম, অৰ্থনীতিৰ দিশত আগুৱাই যাব পাৰিম, সকলো দিশত আগুৱাই যাব পাৰিম। আজি শান্তি অহাৰ কাৰণে আপোনালোকে দেখিছে যে 6টা বজাত দোকান বন্ধ আছিলে, কমচে কম 10-11টালৈকে দোকান খোলা আছে। দোকান খোলা আছে মানে বিক্ৰী হৈছে, তাৰমানে অৰ্থনীতি লাভ হৈছে। আজি কোনো অসম বন্ধ, ভাৰত বন্ধ নোহোৱা নাছিলে ইমান দিনে, সেইখিনি সময়ত আমাৰ যিখিনি ৰিক্সাৱালা, ঠেলাৱালা, ষাঠি খোৱা মানুহবিলাকৰো ভাল চলি আছিলে। গতিকে এই পৰিৱেশটো কোনো কাৰণত আমি বিনষ্ট হোৱাটো নিবিচাৰোঁ। কাউন্সিল গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগত এনি টাইম আমি ক্ল'জ টাচত থাকি তেনেকুৱা এলিমেণ্টবিলাক দমন কৰাৰ কাৰণে সদায় আমি কাম কৰি থাকিম। ৰিটাৰ্ণ দিছে, এইটো আমিও